কইনা আদিত্ৰীক লৈ বৰষাৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱাই বিদেশ ভ্ৰমণ। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালেই আছে। ৭ সাগৰ ১৩ নদী পাৰ হৈ নেত্ৰী বৰষাৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱাই কণমানি পৰীক লৈ বিদেশত ৭ সাগৰ ১৩ নদী পাৰ হৈ বিদেশত উপস্থিত হ'ল গৈ চিকাগোত। বিদেশত তেওঁৰ আপোন মানুহৰ সৈতে দেখিবলৈ পোৱা গ'ল। তেওঁলোক দুয়োকেই অসমীয়া লোক সংস্কৃতিৰ ৰক্ষাৰ হেতু বিদেশত গৈ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই প্ৰৱাসীৰ অসমীয়াৰ সৈতে এনেদৰে বিহু নৃত্য কৰিবলৈ দেখিবলৈ পোৱা গৈছে। আজিৰ পৰা যিহেতু নেকি ৩ জুলাই তাৰিখৰ পৰা চিকাগোত অনুষ্ঠিত হ'বলগীয়া অসম অভিৱৰ্তন ২০২৫ বৰ্ষৰ চিকাগোত জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ লগত আৰু তাৰ লগত আছে দীপলেনা ডেকায়ো। এই সন্দৰ্ভত অভিনেত্ৰী বৰষাৰাণী বিষয়াই কি ক'লে এবাৰ শুনোচোন, আহক বলক। যিহেতু নেকি তেওঁ ক'লে তেওঁ এতিয়া উপস্থিত চিকাগোত অসম অভিৱৰ্তন চিকাগোত ২০২৫ চনৰ অসম পৰিৱৰ্তনৰ যিহেতু নেকি এই অনুষ্ঠানত তেওঁ অসমৰ আমাৰ সকলোকে লোক সংস্কৃতিৰ কেইবাটাও লোকনাচ পৰিৱৰ্তন নাচ কৰিব তেওঁ আৰু লগতে অংশগ্ৰহণ কৰিব। তেওঁ নিজে জনাইছে তেওঁৰ চিকাগোৰ প্ৰৱাসী অসমীয়া কেইবাগৰাকীও মহিলা আৰু তেওঁলোকৰ আখৰা চলি আছে, পূৰ্ণতমে ধুনীয়াকৈ আখৰা চলি আছে, সেইটোকে তেওঁ নিজে জনাইছে। যিহেতু নেকি তেওঁ নিজে কৰ্মশালাও কৰিছে আৰু সকলোকে উপস্থিত থাকিবলৈ তেওঁ নিজে জনাইছে।